চাওক আমাৰ কথা স্পষ্ট 100টা আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম কংগ্ৰেছ দল ইতিমধ্যে 126টা সমষ্টিত প্ৰায় 750 জন আমি ইতিমধ্যে আমি এপ্লিকেশন পাইছো প্ৰথমে আমাৰ মাজত প্ৰতিযোগিতা হ'ব যে আটাইতকৈ উপযুক্ত পাৰ্টিসকল ক'ত প্ৰথমে আমি নিজৰ দলৰ ভিতৰত বাছিব লাগিবতো আমি নিজৰ দলৰ ভিতৰত বাছিম যে কোনকিটা সিটৰ ভিতৰত কংগ্ৰেছৰ আটাইতকৈ আটাইতকৈ শক্তিশালী প্ৰাৰ্থী ক'ত থিয় হৈছে তাৰ পিছত আমি বেলেগ দলৰ লগত আমি কথাখিনি আমি আজি তাৰিখত পাতি আছো আৰু এই কথাখিনি আলোচনাখিনি আৰু আগুৱাই লৈ যাম কংগ্ৰেছৰ ষ্টাৰ কেম্পেইন হ'ল আজি যোৰহাট জিলা কংগ্ৰেছৰ আমাৰ সাধাৰণ কৰ্মী যে আজি ৰাতি 10টা বজালৈকে যে আমাৰ বাবে ৰৈ আছে এয়া হ'ল আমাৰ ষ্টাৰ কেম্পেইনাৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আজি হাওৰা ঘাটত উপস্থিত থকা মহিলাসকল যি সকলে ভয় ভাবুকি নিয়সি আমাৰ সভাত উপস্থিত হ'ল কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আমাৰ হাজাৰ হাজাৰ কৰ্মী যিসকল ৰাজীৱ ভৱনত ইমান ভিৰ যোৱা 10 দিনৰ পৰা আজি তেওঁলোকে দেখাবলৈ সক্ষম হৈছে যাৰ বাবে সকলে মানুহৰ মাজত চৰ্চিত যে এবাৰ কংগ্ৰেছ দল আহাটো নিশ্চিত মই ডিমৰ কংগ্ৰেছ দলৰ সতীৰ্থসকলৰ প্ৰতি কৃতজ্ঞ তেখেতৰ মৰমৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ